হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু এ মিনি ভ্লগ। আৰু আজি মই টেকেলি পিঠা বনোৱা একেবাৰে ইজি ৰেচিপি এটা দিবলৈ ওলাইছোঁ। ইউজুৱেলি আমি বৰা চাউলৰ টেকেলি পিঠা বনাবলৈ ওলাইছোঁ, যাৰ বাবে মানে আমি একেবাৰে গোটাকৈ মানে চাউলবিলাক গুড়ি কৰি লোৱা নাই, তেনেকৈ টেকেলি পিঠা বনাম বুলি ভাবিছোঁ। আমি এইটো টিপত এটা দি লৈছোঁ মানে ঢাকনিখনত, আৰু ইয়াত চাউল আৰু নাৰিকল মানে পিচি আমি ফ্ৰাই কৰি লৈছিলোঁ, আৰু তাৰে লগত গুড় দি দিছোঁ। নাৰিকল গুড় আৰু প্ৰথমে অকণমান বৰা চাউল দিছোঁ ঢাকনিখনত, তাৰপিছত ইয়াতে নাৰিকল আৰু গুড় দি দিছোঁ, তাৰপিছত আকৌ চাউল দি এনেকৈ মানে ওপৰত আকৌ চাউলৰ এটা লেয়াৰ দি, তাৰপিছত আমি একেবাৰে চফা কাপোৰ এখনেৰে মানে ঢাকনিখন বান্ধি তাতে কেটেলিটোৰ ওপৰত দি দিছোঁ। আমি কেটেলিত বনাইছোঁ। টেকেলি পিঠা বুলি ক'লেও টেকেলিত বনোৱাটো আৰু সম্ভৱ নহয়, সেইবাবে আমি এইটো কেটেলিতে বনাইছোঁ। আৰু তাৰ বাবে মানে প্ৰথমে এইটো পানীখিনি কেটেলিটোত একেবাৰে গৰম হ'ব লাগিব, একদম ভাপ ওলাই যোৱাকৈ, আৰু তাৰে মুখখন একেবাৰে বন্ধ কৰি দিছোঁ যাতে কোনোফালেদি ভাপটো মানে বাহিৰ হ'ব নোৱাৰে। আৰু এনেকৈ 5 মিনিটমান তাত ৰাখি দিয়াৰ পিছত মানে পিঠাটো খুব সুন্দৰভাৱে ওলাই আহে। আৰু আমাৰ একচুৱেলি গোটাকৈ চাউল দিছিলোঁ বাবে অলপ দিগদাৰ হৈছে। আৰু তাৰপিছত আমি আৰু পিছৰ কেইটা বাৰু ভালেই হ'ল, প্ৰথমৰটো অকণমান জাষ্ট দিগদাৰ হ'ল। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন এনেকৈ খাই ভাল পায় নেকি। এণ্ড থেংকছ ফৰ ৱাটছিং।